আপোনাৰ 2,80,000 টকা 1,25,000 টকা 2,20,000 টকা 2,10,000 টকা 2,15,000 টকা 2,75,000 টকা 1,95,000 টকা মাত্ৰ 1,25,000 টকা 3,55,000 টকা 2,15,000 টকা আপোনাৰ 1,50,000 টকা 2,75,000 টকা 2,20,000 টকা নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ নগাঁও আৰু নগাঁও আহিছোঁ নগাঁৱত হিউজ ষ্টক থকা ডিলাৰ মুন মটৰৰ অল্ড ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ পেলাই আপোনালোকে দেখা পাইছে ইয়াত কিমানবোৰ গাড়ী ডিটেইলছ গাড়ী আছে আপোনালোকে দেখা পাইছে ইয়াত কিমানবোৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিম। তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল হয় লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু ইয়াৰ এড্ৰেছটো কৈ দিছোঁ যদি আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তেন্তে আপোনালোকে পাব ডিউকেয়াৰ হস্পিটেল আৰু তাৰ অপজিটতে পাব আপোনালোকে মুন মটৰ আৰু ইয়াত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে স্পেচিয়েল কি আছে ৰিফাইনেন্স কি হ'ব ক'ত হ'ব কি নাই সকলোখিনি জানিম। তাৰ আগতে চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব। আমাৰ লগত আছে আছিফ দা নমস্কাৰ। নমস্কাৰ ভালে আছে? ভালে আছোঁ। পোনপ্ৰথমে আছিফ দা এড্ৰেছটো আপুনি এবাৰ নিজে কৈ দিয়ক। এড্ৰেছটো আপোনাৰ হবগাঁৱৰ অভাৰব্ৰিজ পাৰ হৈ আহি অ'কে আপোনাৰ ডিউকেয়াৰ অপজিট চাইডত চালেই হ'ল মুন মটৰ্ছ পাই যাব ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ন স্পেচিয়েল কি ডিছকাউণ্ট থাকিব? স্পেচিয়েল ডিছকাউণ্ট থাকিব অ'কে বিশ্বকৰ্মা উপলক্ষে বিশ্বকৰ্মা উপলক্ষে আপোনাৰ ডিছকাউণ্ট থাকিব ন ঠিক আছে যিটো প্ৰাইচ আমাৰ নেগচিয়েবল হ'ব নেগচিয়েবল হ'ব অ'কে তেন্তে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথম আমি আৰম্ভ কৰিম নেক্সন 2019 মডেল XT হয় এইটো আপোনাৰ আস্কিং আপোনাৰ 575 আছে নেগচিয়েবল হৈ যাব। নেক্সট এখন ক'ব নেক্সট আপোনাৰ টাটা টিয়াগো এইটো আপোনাৰ 2017 মডেল ইয়াৰ আস্কিং আপোনাৰ 4,15,000 টকা আছে 4,15,000 নেগচিয়েবল হৈ যাব। XT মডেল হয় AC হিটাৰ চব ৰানিং আছে কোম্পানী ফিটেড আপোনাৰ চিট কভাৰ পাই যাব আপোনাৰ 80% আপোনাৰ টায়াৰ কণ্ডিশ্যন আছে আপোনাৰ মানে গুড কণ্ডিশ্যনৰ গাড়ী। নেক্সট আপোনাৰ i10 2013 চনৰ i10 ইৰা এইটো আপোনাৰ আস্কিং ৰেটটো আপোনাৰ 2,80,000 টকা 2,80,000। নেক্সট আপোনাৰ হোণ্ডা আমেজ এইটো আপোনাৰ ইয়াৰ আস্কিং ৰেটটো 2013 চনৰ গাড়ী হয় ডিজেল ভেৰিয়েণ্ট হয় ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 3,10,000 টকা। নেক্সট আপোনাৰ চেভুলেট চেল এইখন আপোনাৰ 2015 গাড়ী আপোনাৰ কোম্পানী ফিটেড আপোনাৰ চিট কভাৰ আছে AC হিটাৰ চব ৰানিং কণ্ডিশ্যন আছে এইটো আপোনাৰ আস্কিং ৰেটটো 2,85,000 টকা 85,000 টকা। নেক্সট আপোনাৰ নেনো 2015 মডেল এইটো আপোনাৰ টপ মডেল হয় নেনোৰ যিটো টপ মডেল হয় সেইটো গাড়ী হয় ইয়াৰ আস্কিং আপোনাৰ 1,25,000 টকা। নেক্সট আপোনাৰ ডিজেল ভেৰিয়েণ্ট হয় 2014 মডেল ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 3,90,000 টকা। নেক্সট আপোনাৰ মাৰুতি চুজুকি ৰিটছ এইটো আপোনাৰ হেৰি হয় VDI হয় এইটো আপোনাৰ 2012 চনৰ গাড়ী হয় ইয়াৰ আস্কিং আপোনাৰ 2,20,000 টকা 2,20,000। নেক্সট ইয়ন 2012 চনৰ মেগনা ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 2,10,000 টকা। নেক্সট আপোনাৰ ইয়ন ইৰা 2012 মডেল ইয়াৰ আস্কিং আপোনাৰ 2,15,000 টকা। নেক্সট আপোনাৰ i20 মেগনা 2012 চনৰ গাড়ী হয় আপোনাৰ অৰিজিনেল পেইণ্টত পাব আপোনাৰ ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 2,75,000 টকা 2,75,000। নেক্সট দেখাম চুইফ্ট 2007 মডেল ইয়াৰ আস্কিং ৰেটটো 1,95,000 টকা মাত্ৰ 1,95,000। নেক্সট আপোনাৰ মেগনেট এইটো আপোনাৰ 2020 হয় ইয়াৰ আস্কিং অনলি 5,80,000 টকা আৰু ৰানিঙো কম আছে ৰানিং আপোনাৰ 25,000 হ'ব। নেক্সট আপোনাৰ চেভলেট চেলিভা ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 1,25,000 টকা 1,25,000। নেক্সট আপোনাৰ চুইফ্ট 2013 মডেল আপোনাৰ ডিজেল ভেৰিয়েণ্ট হয় ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 3,55,000 টকা। নেক্সট ইন'ভা 2010 মডেল ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 4,15,000 টকা। নেক্সট আপোনাৰ ৰিটছ মাৰুতি চুজুকি ৰিটছ ZXi টপ মডেলটো হয় ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 2,15,000 টকা। নেক্সট স্পাৰ্ট এইটো আপোনাৰ ইয়াৰ আস্কিং ৰেটটো আপোনাৰ
50,000 টকা কিমান চলা এইটো আপোনাৰ 2010 অলমষ্ট 2010 ওকে নেক্সট নেক্সট চেভলেট চেল 2014 মডেল পেট্ৰল ভেৰিয়েণ্ট হয় ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 2,75,000 টকা নেক্সট কবা ইয়ন নেক্সট ইয়ন ইৰা এইটো আপোনাৰ 2012 মডেল হয় ইয়াৰ আস্কিং আপোনাৰ 2,20,000 টকা 2,20 2,20,000 ওকে এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাৰ স্ক্ৰীনৰ নম্বৰ আহি আছে আপোনাক কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই আপোনালোকক সদায় কওঁ যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু মোৰ জাষ্ট ইনফৰ্মেশ্যন দিয়া কাম বাকী টেষ্ট ড্ৰাইভ ভেৰিফাই 500 বাৰ চোৱা 1000 বাৰ চোৱা দায়িত্ব আপোনালোকৰ মই জাষ্ট ইনফৰ্মেশ্যন দিছোঁ আপোনাক এইখিনি আছোঁ যদি আপোনালোকৰ 500 বাৰ 1000 বাৰ চোৱাৰ পিছত যদি আপোনালোকৰ মনটো শান্তি হয় তেন্তে আপোনালোকে নিশ্চয় গাড়ী ল'ব পাৰে মই জাষ্ট ইনফৰ্মেশ্যন দিছোঁ এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম বিশ্বকৰ্মা উপলক্ষে তেওঁলোকে ডিছকাউণ্ট ৰাখিছে যিটো প্ৰাইচ কৈছে তাৰপৰাও নেগচিয়েবল হ'ব আপোনালোকে হাই প্ৰাইচ বুলি ক'ব হাই প্ৰাইচ বুলি কৈছে ঠিক আছে কিন্তু আপোনালোকৰ মতে যদি দাম মিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা গাড়ী লৈ যাওক এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি তাৰ বাবে জয়